হয়, যোৱা নিশা এটা আমাৰ খবৰৰ ভিত্তিত এজন শিক্ষক, তেওঁ পূব চিলনীৰ মুক্তাব স্কুলৰ শিক্ষক হয়। তেখেতৰ নাম লক্ষ্যজ্যোতি বৰা, ওৰফে মুন বৰা বুলি জানে তেখেতক। আৰু তেখেতে দুজনমান ব্যক্তিৰ পৰা, আমি টোটেল 4জন পাইছোঁ, কিন্তু 2জন ব্যক্তিক আমি ফিজিকেলি পাইছোঁ। তেওঁলোকক চাকৰি দিয়াৰ প্ৰলোভন দি পেলাই তেওঁলোকৰ পৰা পইচা লয় আৰু তেওঁলোকক বিভিন্ন ধৰণৰ অজুহাতত মানে বিশ্বকৰ্মা পূজাৰ পিছত চাকৰি হ'ব, তাৰপিছত এতিয়া দুৰ্গা পূজাৰ আগে আগে হ'ব, তেনেকৈ প্ৰলোভন দি পেলাই তেওঁলোকৰ পৰা পইচা লৈছিলে। তাৰে 2জন ভুক্তভোগী আমি ইতিমধ্যে পাইছোঁ। এজন ইয়াৰে লোকেল ল'ৰা, কিন্তু গুৱাহাটীত আছিলে, গুৱাহাটীৰ পৰা আমি বিচাৰি পাইছোঁ তেখেতক। আৰু এগৰাকী মহিলা আছে। গতিকে তেওঁলোকৰ এতিয়া আমি ষ্টেটমেণ্ট লৈছোঁ। তেওঁক আমি আজি এৰেষ্ট কৰিম আৰু এৰেষ্ট কৰাৰ পিছত তেওঁৰ মোবাইলৰ পৰীক্ষা কৰি আৰু কি তথ্য আমি উলিয়াব পাৰোঁ সেইটো চাম। আমি এতিয়ালৈকে 4জন ব্যক্তিক ঠগ প্ৰবঞ্চনা কৰা বুলি তথ্য পাইছোঁ। লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰা। তেওঁ পূব চিলনী মুক্তাব বিদ্যালয় প্ৰধান শিক্ষক নেকি, আমি এইটো ভেৰিফাই কৰিম। আমি আজি আনিছোঁহে। ইনস্পেক্টৰ অফ স্কুলছৰ লগত আমি কথা পাতি ল'ম। গোচৰটো আমি এতিয়া ৰুজু কৰি অলপ পিছত নাম্বাৰটো আপোনালোকক দি দিম। আমি স্পেচিফিকেলি এডিআৰই বুলি কোৱা নাই, চাকৰি বুলি কৈছে। এতিয়া আমি ষ্টেটমেণ্ট ল'ম। যিখিনি ভুক্তভোগী আমি 4জন পাইছোঁ, তেওঁলোকক আমি এতিয়া সোধপোছ কৰিলে তেওঁলোকে আমাক ক'ব তথ্যখিনি। কিন্তু তেওঁলোকৰ পৰা পইচা লৈ চাকৰি দিম বুলি, এতিয়া কি চাকৰি দিম বা কি হ'ব এতিয়া খুব প্ৰিলিমিনাৰী ষ্টেজত আছে। আমি জাষ্ট আহি পাইছেহে আমাৰ গুৱাহাটীৰ পৰা টিম। গতিকে আৰু অলপমান ইণ্ট্ৰগেশ্যন কৰিলে আমি ডিটেইলছ ক'ব পাৰিম। দলৰ কথা কোৱা নাই, তেওঁ এইটোৱে কয় যে মোৰ চৰকাৰৰ লগত ভাল আৰু চাকৰি দিব পাৰোঁ মই, তেনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনা কৰাৰ কাৰণে যিখিনি কৰিব লাগে তেওঁলোকে তেনেকৈ কয়। পাইছোঁ, তথ্য পাইছোঁ। হয়, তেওঁকতো কৰায়ত্ব কৰিলোঁ আমি। বাকী 3জন কৰায়ত্ব ভুক্তভোগী, তেওঁলোকৰ পৰা পইচাহে লৈছে। থেংক ইউ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক, যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।